হেল্ল' আশা কৰোঁ তোমালোক কুশলে আছা আমি কি কৰি আছিলোঁ আমি পুৰণৰ মাজু নেওতা কৰি আছিলোঁ আৰু কালি আমি পুৰণৰ মাজু নেওতাখনৰ বিচৰ ঘৰৰ নেওতাখন সম্পূৰ্ণ কৰিলোঁ হয়নে নহয় তোমালোকে সেইখন কৰি চাইছানে অভ্যাস কৰিছা অভ্যাস কৰিলে মই কি কৈছিলোঁ বিচৰ ঘৰৰ নেওতাখন কিহৰ সৈতে সাদৃশ্য আছে একেবাৰে সহজে কৰিব পৰাকৈ 2ৰ সৈতে আৰু তোমালোকে সেইটো ধৰিব পাৰিলা নহয় আজি আমি কি কৰিম তেনেহ'লে আমাৰ মাজু নেওতাখন সম্পূৰ্ণ হ'ল তাৰ আগতে আমি সৰু নেওতাখন কৰিলোঁ আমি কি কৰিলোঁ আমি 1ৰ পৰা 10 লৈকে কৰিলোঁ তাৰ পিছত 11ৰ পৰা 20 লৈকে কৰিলোঁ ইয়াৰ পিছত আজি তেনেহ'লে কি আৰম্ভ কৰোঁ কোৱা আজি আমি বৰ নেওতাখন আৰম্ভ কৰোঁ বৰ নেওতা মানে কোনখন 11 11 গুণ 121 হয় প্ৰথমতে আমি কি কৰিছিলোঁ 1 1 গুণ 1 তাৰ পিছত 11 1 গুণ 11 তাৰ পিছত আজি আমি কি আৰম্ভ কৰিম 11 11 গুণ 121 এতিয়া সেইখন বৰ নেওতা প্ৰথমতে আমাৰ অকল এটা সংখ্যা মানে এককৰ স্থানৰ সংখ্যাগিটা আছিল তাৰ পিছত আহিলে কি একক আৰু দশকৰ স্থানৰ এটা সংখ্যা আৰু এককৰ স্থানৰ এটা সংখ্যা তেনেকুৱাকৈ সেইখন মাজু নেওতাখন সম্পূৰ্ণ হ'ল 20 লৈকে তাৰ পিছত আজি আমি আৰম্ভ কৰিম বৰ নেওতা যিখনত দুটা সংখ্যা মানে একক আৰু দশক এনেকৈ দুটা সংখ্যা থকা নেওতাখন আমি শিকিম ঠিক আছে কেনেকুৱা লাগে আমি কেনেকৈ শিকিব পাৰো চাওচোন আহা এইখন অকমান জটিল হ'ব পাৰে হয় নে নহয় সংখ্যাগিটা অকমান ডাঙৰ ভাবিছানি তেনেকে না ভাবিবা মই কি বুলি কৈছিলো কালি আমি বিচৰ নেওতাখন কৰোতে মই তোমালোকক কি কৈছিলো সহজভাৱে ভাবিবা 2ৰ পিঠিত শূন্যটো আছে কাৰণে 20 হৈছে তেনেহলে 11 টো কি হৈছে 1ৰ পিঠিত এটা 1 আছে বুলি ধৰি লোৱা ভাবিব পাৰি নে নোৱাৰি ভবাটো আপত্তি নাই তুমি তেনেকে ভাবিব পাৰা গতিকে 1ৰ পিঠিত এটা 1 লগাই পেলাই আমি 11 কৰি পেলাই নেওতাখন শিকিবলৈ চেষ্টা কৰোচোন তেতিয়া হলে কি জানি সহজ হয়েই বা হয় নে নহয় এতিয়া আমি 11 11 গুণ 121 এই বৰ নেওতাখন শিকিবৰ কাৰণে কেনেকৈ লিখিম বা কি পদ্ধতি অৱলম্বন কৰিম মুখস্থটো কৰিবই পাৰা নিশ্চিতভাৱে মুখস্থ কৰি ৰাখিব পাৰিলে অতি সহজ কিন্তু কিবা কাৰণত মুখস্থ কৰি ৰাখোতে যদি কিবা খুকুজা লাগে বা তোমাৰ কিবা যদি মনতে এটা সন্দেহ উপজে যে এটো সংখ্যা হয় নে নহয় তেতিয়া হলে এই পদ্ধতিটো যদি এবাৰ শিকি তুমি মনত ৰাখি থোৱা তেনেহলে তোমাৰ খুকুজা লাগিলে বা সন্দেহ উপজিলে এই পদ্ধতিৰে তুমি সেই খুকুজা আতৰ কৰিব পাৰিবা বা তুমি নিজৰ বিষয়টো নিজেই নিশ্চিত কৰিব পাৰিবা যে মোৰ শুদ্ধ হৈছে নে নাই হোৱা ঠিক আছে আহা আজি আমি বৰ নেওতাখন আৰম্ভ কৰোঁ বৰ নেওতাখনৰ প্ৰথম হৈছে 11 ঘৰৰ নেওতাখন 11 ঘৰৰ নেওতাখন আমি তেনেহলে কেনেকৈ কৰিম আমি কি কৰি আছো কি পদ্ধতিৰে শিকি আছো একেবাৰে সৰু নেওতাখন মই তোমালোকক আঙুলিৰে কেনেকৈ মনত ৰাখিব পাৰি দেখুৱালো তাৰ পিছত আঙুলিৰ পিছত আমি আকি এটা বাকচৰ মাধ্যমত লিখি পেলাই কৰিলো তাৰ পিছত মাজু নেওতাখন বাকচৰ মাধ্যমত কৰিলো এতিয়া বৰ নেওতাখন কি মাধ্যমত কৰিম বৰ নেওতাখন বাকচৰ মাধ্যমতে কৰিম তাত যদি মাজে মাজে কিছুমান অন্য পদ্ধতি থাকে তেনেহলে হিয়াও আমি পিছত আলোচনা কৰিম ঠিক আছে আহা বৰ নেওতাখন আৰম্ভ কৰিবৰ কাৰণে কি কৰিম আমি 1ৰ ঘৰৰ নেওতাখনৰ 1ৰ পিঠিত 1 লগাই পেলাই 11 বুলি কৈছো গতিকে বৰ নেওতাখনৰ কাৰণে কি কৰিম বৰ নেওতাখনৰ কাৰণে আমি যে আগতে বনাইছিলো দুটা শাৰী আৰু 5টা স্তম্ভৰ এই 10টা সৰু সৰু ঘৰৰ এটা বাকচ বনাই লৈছো ঠিক আছে এই বাকচটো বনোৱাৰ পিছত 11 ঘৰৰ নেওতাখন 11ৰ ঘৰৰ বৰ নেওতাখন অতি সহজ কেনেকৈ সহজ চোৱা তোমালোকে অকমান তোমালোকে খালি বস্তুটো ধৰিব পাৰিব লাগিব বুজিব লাগিব মনত ৰাখিব লাগিব তেতিয়া হলে তেনেই সহজ কেনেকৈ কৰিবা চোৱা আমি কি কৰিছিলো 11 ঘৰৰ নেওতাখন কৰোতে আমি 1 2 3 4 5 6 7 8 9 10 10টোৰ ঠাইত শূন্য এটা লিখি পেলাই 1টো বাহিৰত ৰাখিছিলো হয় তাৰ পিছত হেতু এককৰ স্থানত আমি লিখিছিলো তাৰ পিছত আমি কি কৰিছিলো তাৰ পিছত আকৌ পুনৰ দশকৰ স্থানত আকৌ সংখ্যাখিনি এফালৰ পৰা একাধিক্ৰমে লিখি গৈছিলো এতিয়া 11 ঘৰৰ নেওতাখনত কি আছিল 11 ঘৰৰ নেওতাখনত এটা সংখ্যাত একক আৰু দশক আছিল এটা সংখ্যাত অকল একক আছিল হল কিন্তু বৰ নেওতাখনত কি হল 11 11 তাৰ পিছত 11 12 তাৰ মানে প্ৰতিটো সংখ্যাতে কি হ'ব এককৰ স্থানত এটা সংখ্যা আছে দশকৰ স্থানত এটা সংখ্যা আছে পুনৰ তাৰ লগত যেটো পূৰণ হৈছে তাতো এককৰ স্থানত এটা সংখ্যা আছে দশকৰ স্থানত এটা সংখ্যা আছে তাৰ মানে মুঠ সংখ্যা হৈ পৰিব তোমাৰ 4টা হল আগতে আছিল 3টা একেবাৰে সৰুখনত আছিল 2টা তাৰ পিছত হল মাজুখনত 3টা এতিয়া বৰ নেওতাখনত হ'ব 4টা ঠিক আছে
এতিয়া 4 তুমি তেনেহ'লে 11 কাৰণে আমি যেনেকৈ 1 2 3 4 5 6 7 8 একাধিক ক্ৰমে এককৰ স্থানত লিখিছিলোঁ বৰ নেওতাখনৰ কাৰণেও ঠিক তেনেকৈ একাধিক ক্ৰমে আমি লিখিম 1 2 3 4 ক'ৰ পৰা লিখিম ওপৰৰ যিটো শাৰী আছে সেই শাৰীটোত বাওঁ ফালৰ পৰা সোঁ ফাললৈ লিখিম কেনেকৈ লিখিম একাধিক ক্ৰমে এয়া চোৱা এটো বাওঁ ফালৰ একেবাৰে ওপৰৰ শাৰীটো তাত আমি আৰম্ভ কৰিছো 1 2 3 4 5 6 7 8 9 10 এই 10ত মই একটো পাতলকে লিখি থৈছো কি কাৰণে পাতলকে লিখি থৈছো হেতু মই পিছত কম হল আমি কি লিখিলো 1 2 3 4 5 6 7 8 9 10 এটোটো লিখাত তোমালোকৰ অসুবিধা নাই 1 2 3 4 5 6 7 8 9 10 সবে জানা সকলোৱে জানা তোমালোকে হয় এককৰ স্থানত আমি এগিটা লিখিলো 10 লিখাৰ পিছত এতিয়া মনত ৰাখিব লগা কথাটো কি চোৱা আমি কিহৰ নেওতা কৰিছো 11 তাৰ মানে আমাৰ সংখ্যাগিটা একাধিক ক্ৰমত লিখি যাওঁতে আমি 10 লকে লিখিলো তাৰ পিছত আমি কৰিছো 11ৰ নেওতা গতিকে 11 সংখ্যাটো তাত আহিলে 11 সংখ্যাটো এৰি পেলাই কাৰণ 11ৰ আমি নেওতা কৰিছো 11 সংখ্যাটো হেকাৰণে 10 লকে আমি ক্ৰমত লিখিলো 11ৰ নেওতা মই 11ৰ নেওতা মই ইয়াত লিখি দিছো ঠিক আছে এটো 11ৰ নেওতা 11 ঘৰৰ নেওতা এই 11 ঘৰৰ নেওতাটো মই ওপৰত লিখি দিছো 11 ঠিক আছে 11 ঘৰৰ নেওতা 11 গল তাৰ পিছৰ সংখ্যাটো তেনেহলে কি আহিব 12 11ৰ চোৱা কিমান সহজ 1 2 3 4 5 6 7 8 9 10 এই ঘৰত লিখিলা বাকস যিটো বনাইছা তাৰ ঘৰত লিখিলা তাৰ পিছত 11 ঘৰৰ নেওতা 11 সংখ্যাটো আহিলে ধৰিব পাৰিলা 11ৰ পিছৰ সংখ্যাগিটা এতিয়া এই যে তুমি একক স্থানত যিখিনি লিখিলা তাৰ আগত তুমি দহকৰ স্থানত বাকি সংখ্যাখিনি 11ৰ পিছৰ সংখ্যাখিনি একাধিক ক্ৰমে লিখি যোৱা কি আহিব চোৱাচোন 11ৰ পিছত কি আহিব 12 তাৰ পিছত 13 তাৰ পিছত 14 15 16 17 18 19 20 20ৰ পিছত আহিব 21 এতিয়া এই যে মই একটো পাতলকে লিখিছিলো তাৰ কাৰণটো কি গম পাইছা 21 আৰু 10 এফালে লিখিছো 10 তোমাৰ চাৰিটা সংখ্যা নহয় গতিকে এই যে 10ৰ একটো আছে সেই একটো 21ৰ লগত যোগ কৰি দিয়া 21 একে 10ৰ এটো শূন্যটো আমি ৰাখিলো এই শূন্যটো আমি ৰাখিলো এই যে 10ৰ একটো আছে একটো 20ৰ পিছত কি হৈছে 21 21 একে কি হৈ পৰিব 21 একে 22 এই কাৰণে মই একটো 10ৰ একটো পাতলকে লিখিছিলো সেই একটো আৰু এই 21ৰ লগত এক যোগ হৈ পেলাই 22 হৈ গল কম পালানে হল 21 একে 22 লিখিলো এতিয়া 10টা সংখ্যা 10টা যেটো ঘৰ বনোৱা আছিল সম্পূৰ্ণ হৈ গল এই 10টা ঘৰ যে সম্পূৰ্ণ হৈ গল এই 10টা ঘৰত যি সংখ্যা গিটা আছে সেই সংখ্যা গিটা হৈ গল তোমাৰ 11 ঘৰৰ বৰ নেওতাখনৰ সংখ্যা কেনেকে গম পাইছা নাই পোৱা আমি কি কৰিলো একো কৰা নাই আমি 1 2 3 4 5 6 7 8 9 10 লিখিছো তাৰ পিছত 11 ঘৰৰ নেওতা 11 সংখ্যাটো আছে 11ৰ পিছত কি সংখ্যা হয় 12 গতিকে 12ৰ পৰা আকৌ আমি একাধিক ক্ৰমে 1 2 3 4 5 6 7 8 9 10 যত লিখিছিলো একক স্থানত তাৰ দহকৰ স্থানত আমি 12 13 14 15 16 17 18 19 20 21 এই 21 টো লিখোতে কি হল 21 টো লিখিবলৈ যাওঁতে 21ৰ একটো হৈছে একক স্থানত দুইটো হৈছে দহক স্থানত কিন্তু ইফালে আকৌ দহকৰ স্থানত একটো আছে গতিকে এই 21 আৰু ইফালৰ এক লগ লাগি এই সংখ্যাটো শেষৰ সংখ্যাটো 22 হৈ গৈছে হল এই বস্তুটোত তোমালোকে অকমান মনোযোগ দি পেলাই ধৰি বুজি লবা কেনেকৈ তোমালোকে তো যোগ অংক জানা
যোগ অংকটো তোমালোকৰ অসুবিধা নাই যেতিয়া একক আৰু দশকৰ স্থানৰ দুটা সংখ্যা থাকিব আৰু এটা দ্বিতীয় সংখ্যা যেটো দশকৰ স্থানত সংখ্যা থাকিব একক আৰু দশক তেতিয়া কি হয় তেতিয়া কেনেদৰে যোগ কৰোঁ এককৰ স্থানৰ সংখ্যা আৰু এককৰ স্থানৰ সংখ্যা দশকৰ স্থানৰ সংখ্যা আৰু দশকৰ স্থানৰ সংখ্যা এতিয়া ইয়াত কি হৈছে 10 টোত এককৰ স্থানত 0 আছে দশকৰ স্থানত 1 আছে এটো চোৱা মই দেখুৱাই দিছো এককৰ স্থানত ইয়াত 0 আছে আৰু দশকৰ স্থানত 1 আছে এটো হল আমাৰ শেষৰ সংখ্যাটো আমি 10 লিখিছিলো তাৰ পিছত আমি কি পালো আমি এটা তাৰ পিছত 21 পালো 21ত আকৌ কি হৈছে 21 টো আমাৰ কি সংখ্যা দশকৰ সংখ্যা ইয়াত দশকৰ স্থানত কি আছে 1 আছে হল ইয়াত দশকৰ স্থানত 1 আছে আৰু আমাৰ দশকৰ সংখ্যাটো কি হল 21 এটো 21 এনেকে হবনে দশকৰ স্থানত মই কি বুলি কৈছো যে শতকৰ স্থানৰটো তোমালোকে চিন্তা কৰিব নালাগে তুমি দশক বুলি ধৰা এই এক দশক গুটেইটো দশক বুলি যদি ধৰা তেনেহলে দশকৰ স্থানত 1 আছে দশকৰ স্থানত 1 আছে আৰু এটো দশকৰ স্থানত 21 হল গটিকে 21 টো তাত আহিব তাত আহিলে কি হ'ব যোগ কৰিলে এটো 0 1 1 2 2 এইটো 220 এই 220 টো আমি ইয়াত লিখিছো হয় না নহয় বুজি পাইছা যোগফলটো যোগ কৰাৰ অংক যোগ কৰাটো তোমালোকৰ অসুবিধা নাই মই ধৰি লৈছো তোমালোকে যোগ অংকটো যোগ কৰিব জানা গটিকে হেতু বুলি ভাবি পেলাই মই তোমালোকক এটো কৈছো যে ইয়াত আমি 10 ৰ যেটো 1 আছিল সেই 1 টো কি হ'ব 21 ৰ লগত যোগ হৈ পেলাই 22 হ'ব হল ইয়াত আমি কোনো ধৰণৰ পূৰণ কৰা নাই একো কৰা নাই আমি কেৱল সংখ্যাগিটা একাধিক ক্ৰমে লিখি গৈছো কোৰ পৰা 1 ৰ পৰা আৰম্ভ কৰি একেবাৰে 21 ৰ লৈকে লিখিছো হল কেনেদৰে লিখিছো প্ৰথমতে এককৰ স্থানত আমি 1 2 3 4 5 6 7 8 9 10 তাৰ পিছত 11 ৰ যেহেতু নেওতাখন কৰিছো 11 সংখ্যাটো ওপৰত ৰাখি থৈছো তাৰ পিছত 11 ৰ পিছত আহি গল 12 13 14 15 16 17 18 19 20 21 21 ৰ লগত 1 যেহেতু 10 ৰ 1 এটা লগ হৈ প্লাই 22 হৈছে এয়াই হৈ গল তোমালোকৰ 11 ঘৰৰ বৰ্ণেওতা কেনেকৈ হল চোৱা প্ৰথম ঘৰত কি আছে 121 11 11 গুণ 121 132 11 12 গুণ 132 143 তৃতীয় ঘৰত 11 13 গুণ 143 চতুৰ্থ ঘৰত 154 11 14 গুণ 154 পঞ্চম ঘৰত 165 11 15 গুণ 165 ষষ্ঠ ঘৰত 176 11 16 গুণ 176 সপ্তম ঘৰত 187 11 17 গুণ 187 অষ্টম ঘৰত 198 11 18 গুণ 198 নবম ঘৰত 209 11 19 গুণ 209 আৰু একেবাৰে শেষত 220 11 20 গুণ 220 হল একো পূৰণ কৰা নাই একো যোগ কৰা নাই একো বিয়োগ কৰা নাই কেৱল আমি 1 ৰ পৰা 21 লৈকে সংখ্যাগিটা একাধিক ক্ৰমে লিখিছো এটা নিৰ্দিষ্ট ৰূপত সংখ্যাখিনি এটা ক্ৰমত লিখিছো এটাই যোগ হৈছে 21 ৰ লগত এটা 1 যোগ হৈ প্লাই 22 হৈছে তাৰ বাহিৰে এই 10টা আমি 10টা ঘৰত যিখিনি সংখ্যা লিখিছো 10টা ঘৰ আৰু ওপৰত এটা 11 ৰ হৈতে যি 11টাৰ ঘৰত সংখ্যা লিখিছো তাত আমি এটা 21 আৰু 1 22 কৰাৰ বাহিৰে কোনো ধৰণৰ যোগ বিয়োগ পূৰণ হৰণ একো কৰা নাই আমি কেৱল সংখ্যাখিনি একাধিক ক্ৰমে লিখিছো আৰু তাত এই বাকস গিটাৰ ভিতৰত এই বাকসটোত থকা 10টা সৰু সৰু ঘৰত সংখ্যাখিনি একাধিক ক্ৰমে লিখাৰ লগে লগে আমাৰ হাতত আহি পৰিছে 11 ঘৰৰ বৰ্ণেওতা যিখন শুনিবলৈ তোমালোকে হয়তো ভয় খায় বহুতেই ভয় খায় বৰ্ণেওতা ইমান ডাঙৰ 11 11 গুণ 121 11 12 গুণ 132 11 13 গুণ 143 এনেকৈ মুখস্থ কৰিবলৈ কঠিন হয় কিন্তু এনেদৰে অতি সহজে তুমি মনত ৰাখিব পাৰা আৰু লগতে আৰু এটা মই পদ্ধতি তোমালোকক দেখুৱাই থওঁ এইটো কৰোতে 11 ঘৰৰ বৰ্ণেওতাখন কৰোতে কি হৈছে 11 আৰু 11 এনেকৈ যেতিয়া কৰিবলৈ হয় বা 11 12 তেতিয়া হলে ইয়াৰ আৰু এটা সহজ উপায় আছে এটো হল কি এই যে 1 টো আছে 11 ৰ 1 টো আছে 1 হল একে একে যোগ কৰিলে কি হয় 2 আৰু এইফালৰ একেবাৰে আগৰ 1 11 11 গুণ 121 11 12 গুণ এটো শেষত কি আছে 2 2 1 3 আৰু এফালে একেবাৰে প্ৰথম আৰম্ভণি 1 132 তুমি এনেকৈ গুটেখন 11 13 11 13 3 1 3 4 আৰু একেবাৰে আগত 1 143 হৈছে না এনেকৈ আহিছে না একে ধৰণে তুমি এনেকৈ এটো কৰিব পাৰা এটো তোমালোকে চেষ্টা কৰি চাবা আমি নহলে পিছত এই বিষয়ে আলোচনা কৰিম বা এখন লিখিম কিন্তু এতিয়া যেটো পদ্ধতিৰে আমি শিকি আহিছো সেই একেটা সেই পদ্ধতিতে
নিয়ম যিটো আছে সেই নিয়মত মনত ৰাখিবলৈ সুবিধা হ'ব কাৰণে মই তোমালোকক এই বৰঘৰৰ নেওতাখন 11 ঘৰৰ বৰঘৰৰ নেওতাখন এনেদৰে দেখুৱাইছোঁ তোমালোকে চেষ্টা কৰি চাবা আৰু যদি কিবা অসুবিধা হয় জনাবা বা ইয়াতকৈও সহজ যদি তোমালোকে উপায় বিচাৰি পোৱা হেতুও জনাবা ঠিক আছে তোমালোকে অভ্যাস কৰিছা বুলি মই ধৰি লৈছোঁ আৰু সেই অভ্যাস অব্যাহত ৰাখিলে সহজতে এই নেওতাখনো তোমালোকে শিকিব পাৰিবা আমি সৰু নেওতা কৰিলোঁ মাজু নেওতা কৰিলোঁ এতিয়া এই বৰঘৰৰ নেওতাখন আৰম্ভ কৰিছোঁ আমি চাওঁ কিমান দূৰ আগুৱাব পাৰোঁ বা কেনেদৰে গোটেইখিনি বস্তু বুজিব পাৰোঁ তেনেদৰে আমি আগুৱাই গৈ থাকিবলৈ চেষ্টা কৰিম তোমালোকে নিজৰ অভ্যাস অব্যাহত ৰাখিবা পুনৰ এখন নতুন নেওতাৰ সৈতে লগ পাম তেতিয়ালৈকে অভ্যাস অব্যাহত ৰাখা আৰু কুশলে থাকা ধন্যবাদ